নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আসাম ইউটিউব চেনেল। নেপাল ক্ৰিকেট টিম জিকিবলৈ ওলাইছিলে ইংলেণ্ড ক্ৰিকেট টিমৰ বিৰুদ্ধে। ইংলেণ্ড যিয়ে নেকি টি20 বিশ্বকাপ দুবাৰকৈ জিকি থৈছে, তেনেকুৱা এটা টিমক নেপালৰ দৰে এটা টিমে হৰুৱাবলৈ গৈছিল। লাষ্টত অলপত বাকী থাকিলেগৈ, লাষ্ট বলটোত জিকিবলৈ 6 ৰান লাগিছিলে, কিন্তু সেইটোত তেওঁলোকে 6 মাৰিব নোৱাৰিলেগৈ আৰু 4 ৰানত পৰাস্ত হ'ল। চ' খেলখন যথেষ্ট ক্ল'জ হৈছিলে। ইংলেণ্ডৰ ওপৰত কিন্তু বহুত প্ৰেছাৰ আছিলে। ইংলেণ্ডৰ নিচিনা টিমে যেনে তেনে জিকিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে নেপালৰ দৰে এটা টিমৰ বিৰুদ্ধে। গতিকে নেপাল ক্ৰিকেটৰ ভৱিষ্যত যে অতি উজ্জ্বল, এই কথাটো আজি আমি দেখিবলৈ পাইছোঁ। আফগানিস্তান ক্ৰিকেট টিমটো এনেকেই সাধাৰণতে আগবাঢ়ি এটা বৰ্তমান সময়ত এটা যথেষ্ট কম্পিটিটিভ টিম হৈছেগৈ। ঠিক সেইদৰে নেপালৰ ক্ষেত্ৰতো বৰ্তমান সময়ত বহুতে আশা কৰিছে। আজি যদিওবা খেলখন ইংলেণ্ডে জিকিলে, এনেদৰে যিটো নেপালৰ টিমটোৱে কিন্তু হৃদয় জিনিবলৈ সক্ষম হৈছে, কোটি কোটি হৃদয় জয় কৰিবলৈ কিন্তু সক্ষম হৈছে। গতিকে আজি যদি চাই, আজি ইংলেণ্ডে 185 ৰানৰ টাৰ্গেট দিছিলে 20 অভাৰত, আৰু যিটো নেকি অতিক্ৰম কৰিব নোৱাৰিলে, 180টো ৰৈ গ'ল নেপালৰ টিমটোৱে। গতিকে যথেষ্ট ইংলেণ্ডৰ নিচিনা এটা টপ লেভেলৰ টিমৰ লগত এটা নেপাল বুলি ক'লে এটা সিদিনা অহা টিম ইমানটোলৈকে যে ফাইট দিছে, এইটো বহুত ডাঙৰ কথা। আৰু ক্ৰিকেটৰ কাৰণে এইটো এটা ভাল কথা। এজ এ ক্ৰিকেট ফেন, টিম নতুনকৈ আহিব লাগে, বাঢ়িব লাগে, এইটো সকলোৱে বিচাৰে। গতিকে এজ এ ক্ৰিকেট ফেন এইটো কিন্তু ক্ৰিকেটৰ কাৰণে, ক্ৰিকেটৰ ভালৰ কাৰণে এইটো যথেষ্ট পজিটিভ দিশ। গতিকে আজি যদি আপোনালোকে চায়, আজি বুলিয়ে নহয়, 2024 চনৰ যদি আপোনালোকে টি20 বিশ্বকাপ চায়, তাত চাউথ আফ্ৰিকাৰ লগতো তেওঁলোকে কিন্তু অলপ ব্যৱধানত হাৰিছিলে, 1 ৰানত হাৰিছিলে নে কিমানত হাৰিছিলে, যোৱাবাৰ আপোনালোকে দেখিবলৈ পাইছিলে। গতিকে লাষ্ট টাইম 24 চনৰ টি20 বিশ্বকাপটোতো তেওঁলোক যথেষ্ট ক্ল'জ হৈছিলে। গতিকে ওচৰ চাপিছে, হৰুৱাৰ কিন্তু ওচৰ চাপিছে ডাঙৰ ডাঙৰ টিমক, কিন্তু হৰুৱাবগৈ পৰা নাই, সেইটো বেলেগ কথা। কিন্তু তেওঁলোকে যিটো কম্পিটিশ্যন খেলত কিন্তু সেইটো দিবলৈ সক্ষম হৈছে। গতিকে নতুনকৈ অহা টিম, বেছি বছৰ হোৱা নাই, ৱৰ্ল্ড কাপ খেলাও বেছি বছৰ হোৱা নাই, টি20 ৱৰ্ল্ড কাপত নমা বেছি দিন হোৱা নাই। তেনে ক্ষেত্ৰত এইটো টিমৰ কিন্তু ফিউচাৰ বহুত ভাল বুলি আমি ক'ব পাৰিম। আৰু তেওঁলোকৰ যিটো ক্ৰাউড, আটাইতকৈ ছেকেণ্ড বেষ্ট ইণ্ডিয়াৰ টিকেটৰ পাছত যদি কোনোবা টিমৰ টিকেট বেছিকৈ বিক্ৰী কৰিছে ছেকেণ্ড পজিশ্যনত, সেইটো হৈছে নেপাল। গতিকে নেপালৰ যিমানখিনি মেটচ হয়, আপোনালোকে ফুল ষ্টেডিয়াম দেখিবলৈ পাব, ক্ৰাউড দেখিবলৈ পাব, দৰ্শকৰ কিন্তু সঁহাৰি আপোনালোকে দেখিবলৈ পাব। গতিকে নেপালৰ পৰা কিছুমানে কৈছে আজি গোটেই কাঠমাণ্ডুখনেই উঠি আহিছে বুলি কৈছে নেপালৰ ৰাজধানী যিখিনি মানুহখিনি। গতিকে সেইখিনি আপোনালোকে দেখিবলৈ পাব। ইণ্ডিয়াটো ওচৰতে আছে নেপালৰ। গতিকে আপোনালোকে ভৱিষ্যতলৈকে নেপালে যেতিয়ালৈকে খেলি থাকিব, এনেকুৱা ধৰণৰ ক্ৰাউড দেখিবলৈ পাব। সেইটোও ধুনীয়া কথা। আগতে আমি দেখিবলৈ পাওঁ যে ইণ্ডিয়াৰ খেল হ'লে মানুহে বাকীবিলাকৰ তুলনাত অকণমান, বাকীবিলাক খেলত কম মানুহ হয়, কিন্তু নেপালৰ ক্ষেত্ৰত সেইটো কিন্তু ব্যতিক্ৰম হৈছে যে এটা নতুন টিম আৰু তেওঁলোকৰ দেশৰ যিটো সমৰ্থন, এই সমৰ্থনটো মেইন, আটাইতকৈ ডাঙৰ হৈছে এই সমৰ্থনটো। এতিয়া আফগানিস্তানৰ ক্ষেত্ৰতো আপোনালোকে দেখিবলৈ পায়, খেল হ'লে মানুহ হয়। গতিকে নেপালৰ ক্ষেত্ৰতো আমি দেখিবলৈ পাইছোঁ যে খেল হৈছে, মানুহ হৈছে। গতিকে মানুহ হোৱাটো এটা ডাঙৰ দিশ দেশখনত খেলটো আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত। গতিকে এইবিলাক ক্ৰিকেটৰ উইন, ক্ৰিকেটৰ কাৰণে এটা ডাঙৰ জয় বুলি আমি ক'ব লাগিব এই কথাখিনি। আৰু এতিয়াতো চাউথ আফ্ৰিকা, দক্ষিণ আফ্ৰিকাৰ পূৰ্ব ক্ৰিকেটাৰ, পেচ বলাৰ আপোনালোকে চিনি পায় ডেল ষ্টেইন। তেখেতে কৈছে, ডেল ষ্টেইনে যে যদি নেপালক ভৱিষ্যতে কিবা সহায়ৰ প্ৰয়োজন হয়, কোচিঙৰ কথাটোৱে কৈছে, কিবা প্ৰশিক্ষণৰ যদি প্ৰয়োজন হয়, তেতিয়া মই আছোঁ, মই ৰেডি আছোঁ বুলি কৈছে। গতিকে হেল্প কৰিবৰ কাৰণে, শিকাবৰ কাৰণে। গতিকে সেইটোতো ধুনীয়া কথা। গতিকে বৰ্তমান সময়ত তেওঁলোকে এনেকুৱা ধৰণৰ প্ৰদৰ্শন দি দিয়াৰ পাছত স্পনচৰশ্বিপটো পাবই। স্পনচৰশ্বিপৰ লগতে সেইবিলাক বিদেশী প্ৰশিক্ষক, এনেকুৱা ধৰণৰ বস্তুবিলাকো পাই থাকিব লাহে লাহে। বাকী এতিয়া আহিলোঁ আমি টি20 ৱৰ্ল্ড কাপৰ ট্ৰেণ্ডটোৰ কথালৈ। টি20 ৱৰ্ল্ড কাপত এইবাৰ যিবিলাক দুৰ্বল টিম বুলি ভবা হয়, সাধাৰণতে তলৰ টিম বুলি ভবা হয় যিবিলাক, সাধাৰণতে সেইবিলাক টিমৰ ফালৰ পৰা কিন্তু ভাল প্ৰদৰ্শন হোৱা আমি দেখিবলৈ পাইছোঁ। এটা নতুন ট্ৰেণ্ড ছেট কৰিছে এবাৰ টি20 ৱৰ্ল্ড কাপটোত। 20টা টিম বহাই, 20টা টিম খেলাই যে কোনো বেয়া কাম কৰা নাই ICC, এইটো কিন্তু প্ৰমাণ কৰিছে। সেয়া নেপাল হওক, সেয়া আপোনালোকে সেইদিনাখন নেদাৰলেণ্ডৰ টিমটোৱে কেনেকুৱা পাৰফৰ্মেঞ্চ দিছিলে পাকিস্তানৰ এগেইনষ্টত, সেইটো আপোনালোকে দেখিবলৈ পাইছিলে। USA টিমটোও ইণ্ডিয়াৰ বিৰুদ্ধে ভাল খেলিছিলে। গতিকে এইবাৰ ট্ৰেণ্ডটো বেলেগ হৈছে, বেলেগ এটা ট্ৰেণ্ড ছেট কৰিছে এই টিমবিলাকে। আৰু এনেকৈ হ'লেতো আৰু টিম বহালে ভাল হয়, এনেকৈ হ'লেতো আৰু 30টামান টিম বহাই দিলেও বেয়া নহয়, যদি কম্পিটিটিভনেছটো আহে ক্ৰিকেটত। গতিকে এনেকুৱা হ'লেতো টি20 খেলটো মানে বহুত আগবাঢ়ি গুচি যাব, বহুত দেশ আৰু যদি জড়িত হয় ইয়াত, 30টা 36টা তেনেকুৱা ধৰণৰ টিম যদি আহি যায়, আৰু বহুত বেছি দেশ যদি জড়িত হয়, এইটো আৰু ক্ৰিকেটৰ কাৰণে ভাল। বাকী এতিয়া আহিছোঁ খেলখনৰ স্ক'ৰৰ কথালৈ। ইংলেণ্ডে 184 ৰান কৰিছিলে 7টা উইকেটৰ লোকচানত। ইংলেণ্ডৰ নিচিনা টিমে যেতিয়া নেপালৰ বিৰুদ্ধে খেলে, তেতিয়া আশা কৰা হয় পৰাপক্ষত, দুবাৰকৈ টি20 ৱৰ্ল্ড কাপ জিকি থৈছে, 200মান মাৰিব বুলি আশা কৰা হয়, কিন্তু 200 মাৰিব নোৱাৰিলে তাৰ আগত ৰখাই দিছে। সেইটো ক্ৰেডিট দিব লাগিব আমি নেপালৰ বলাৰসকলক, 7টা উইকেটৰ লোকচানত। গতিকে তেওঁলোকৰ চাওক, ফিল চল্ট 1, জছ বাটলাৰ 26, বেথেল 55 ৰান, বেথেলে ভাল খেলিলে যথেষ্ট। দেন বেণ্টন 2, হেৰি ব্ৰুকে 53 ৰান কৰিলে, ভাল খেলিলে। দেন ছেম কৰণ 2, উইল জেক্স 39, জফ্ৰা আৰ্চাৰ 1, লিয়াম ডawson 0। বাকী বলিঙৰ কথা ক'বলৈ গ'লে
তেওঁলোকৰ দুটাকৈ দীপেন্দ্ৰ সিং আইৰি আৰু নন্দন যাদৱ তেওঁলোকে দুটা লৈছিলে এটা লামিছানে ল'লে এটা শ্বেৰ মল্লাই লৈছিলে বাকী যিটো ৰান চেজৰ কথা ক'বলৈ যাওঁ 20 অভাৰত 180 6টা উইকেটৰ লোকচানত ৰৈ যায় নেপালৰ টিমটো তেওঁলোকৰ ভুৰটেলে 29 আসিফ শেখে 7 ৰোহিত পৌডেল অধীনে 39 দীপেন্দ্ৰ সিং আইৰি 44 39টা বলত 44 29টা বলত ভাল খেলে দীপেন্দ্ৰ সিং আইৰিয়ে ভাল খেলে 9টা বলত 50 কৰাৰ ৱৰ্ল্ড ৰেকৰ্ড আছে তেওঁৰ লগত দীপেন্দ্ৰ সিঙৰ লগত গতিকে সেইটো তেওঁ নিজৰ সাহিত্যিকভাৱে খেলটো খেলিছে নিজক যিটো কাৰণে জনা যায় 29টা বলত 44 ডিপেন্ডত থকা হ'লে খেল জিকাই দিলেন বাকী আৰিফ শেখ এজন ভাল প্লেয়াৰ 6 মৰাৰ কাৰণে বিশেষকৈ জনা যায় হিটিঙৰ কাৰণে 8টা বলত 10 কৰি আউট হ'ল কিন্তু আৰিফ শেখ থকা হ'লে কিন্তু এটা সাংঘাতিক প্লেয়াৰ এইটো মই ভালদৰে হাৰে হিমুজে চিনি পোৱা এটা প্লেয়াৰ হয় আৰিফ শেখ এজন থকা হ'লে কিন্তু সমাপ্ত কৰি গ'লহেঁতেন আৰিফ শেখে গতিকে 6 এটা মাৰিলে কিন্তু আৰু অলপ যদি এজন থাকিলেহেঁতেন ইফাল সিফাল কৰিলেহেঁতেন 6 মৰাৰ ওপৰত বিশ্বাস ৰখা প্লেয়াৰ আছিলে কিন্তু সেয়া আউট হ'ল দেন লোকেশ বাম এইজনে আজি যথেষ্ট চেষ্টা কৰিলে নিজৰ গোটেই গাৰ জোৰ লগালে 20টা বলত 39 4টা 4 আৰু 2টা 6 কেৰিয়াৰ বেষ্ট তেখেতৰ ৰান এইকেইটা 20টা বলত 39 লোকেশ বামৰ বামে কিন্তু কাম কৰিলে কিন্তু বামে দুটাকৈ 6ও মাৰিছে 4টা 4ও মাৰিছে বামেও কিন্তু অলপ ইফাল সিফাল লাষ্টৰ বলটো 6 লাগিছিল নোৱাৰিলে কিন্তু বামে কিন্তু যথেষ্ট চেষ্টা কৰিছিলে যে দেই বামে 20টা বলত 39 দুগুণ গতিত খেলি লাষ্টত চেষ্টা এটা কৰিছিল লগ দিয়া আৰু কোনোবা এটা যদি ভালদৰে থাকিলেহেঁতেন কিবা এটা হ'লহেঁতেন কিন্তু একো নাই গুলশন যায় কৰণ কেচিয়েক আৰু তেওঁলোকৰ বলিঙৰ কথা ক'বলৈ গ'লে লুকুট 3 অভাৰত 31ত এটা জোফ্ৰা আৰ্চাৰ 4 অভাৰত 42ত এটা জোফ্ৰা আৰ্চাৰ দৰে বলাৰক বেয়া পিটন দি দিছে 10কে 1 অভাৰ ক্ৰছ কৰিছে লিয়াম ডছনে 4 অভাৰত 21ত দুটা উইল জেকছে উইকেট এটা 17 ৰান 2 অভাৰ আদিল ৰাছিদ 3 অভাৰত 42 ৰান দি উইকেট নাই আদিল ৰাছিদক বেয়া পিটন দিলে 14কে আনিছে 1 অভাৰত 9 অভাৰত দেন চেম কৰণ 4 অভাৰত 27ত এটা গতিকে যদি চাবলৈ যাওঁ ইংলেণ্ডৰ লাষ্টত বাচিলেগে ভাগ্য ভাল আছিলে বুলি ক'ব লাগিব ইংলেণ্ডৰ আজি নতুবা আজি ইংলেণ্ডৰ আকৌ এবাৰ নাক কাটি গ'ল বাকী যি কি নহওক ইংলেণ্ডৰ টিমটোৰ আগতেও বহুতবাৰ নাক কটাই থৈছে আমি যদি ক'বলৈ যাওঁ তেওঁলোক আয়াৰলেণ্ডৰ লগত হাৰি থৈছে স্কটলেণ্ডৰ লগত নেদাৰলেণ্ডৰ লগত বাংলাদেশৰ লগত মানে এনেকুৱা আফগানিস্তানৰ লগত এনেকুৱা টিমবিলাকৰ লগত ইংলেণ্ডে প্ৰায়ভাগ সময়তে হৰা আমি দেখিবলৈ পাইছিলোঁ আগৰ সময়ছোৱাত গতিকে সেইটো আজি নহ'লে আজি যেনেকৈ তেনেকৈ ভাগ্যটো ভাল আছিলে বাচিলে আজি নতুবা ইংলেণ্ডৰ টিমটোৱে কিন্তু আপোনালোকে প্ৰত্যেকবাৰ ৱৰ্ল্ড কাপত দেখিবলৈ পায় কোনো মানে নিয়মীয়াকৈ হয় ইংলেণ্ডৰ টিমটো এনেকুৱা টিমবিলাকৰ লগত হৰাটো নিয়মীয়াকৈ হোৱাই থকা আমি আগতে দেখিবলৈ পাইছিলোঁ কিন্তু এইবাৰ বাচিলে যেনে তেনে বাচিলে কিন্তু এতিয়াও আৰু কেইটামান টিমৰ লগত খেল হ'বলৈ আছে সৰু সুৰা তেওঁলোকৰ চাবলগীয়া হ'ব এইবিলাকত কি হয় বাকী যি কি নহওক নেপালৰ যিটো উদয় নেপালৰ যিটো খেল সেইটো সকলোৰে হৃদয় জিনিছে সকলোৰে আজি মুঠতে T20 ৱৰ্ল্ড কাপত মুখে মুখে এটাই নাম সেইটো হৈছে নেপাল আৰু লগতে বাম লোকেশ বাম তেখেতৰ আলোচনাটো যথেষ্ট হৈছে তেখেতে যিহেতুকে লাষ্টৰ ফালে ফিনিচিংটো দিবলৈ নিছিলে আৰু তেওঁলোকৰ নিজৰ দেশৰ কাৰণে খেলাৰ যিটো ভাৱনা সেইটো থাকিলে আপোনাৰ কিমান স্কিল থাকক বা কিমান যি থাকক সেইটো পাছৰ কথা কিন্তু দেশৰ কাৰণে খেলাৰ কিবা এটা কৰাৰ যদি ভাৱনাটো থাকে সেইটো যদি থাকে দেশ প্ৰেমটো যদি থাকে আপুনি এজ এ ক্ৰিকেটাৰ সেই বস্তুটো থাকিলে কিন্তু আপোনাৰ পাৰফৰ্মেন্সটো আৰু বেছি ওপৰলৈ গুচি যায় এই বস্তুটো আজি নেপালৰ ক্ষেত্ৰত মই এই বস্তুটো দেখিবলৈ পাইছোঁ যে দেশ প্ৰেমটো কিন্তু ভৰি আছে তেওঁলোকৰ প্লেয়াৰবিলাকৰ ভিতৰত আৰু সেই বস্তুটো তেওঁলোকৰ ফিল্ডতো দেখিবলৈ পোৱা যায় খেলপথাৰতো দেখিবলৈ পোৱা যায় সেই কথাটো গতিকে এইবিলাক দেখি পেলাই মই এটা কথা ক'ব পাৰোঁ যে আফগানিস্তান যেনেকৈ কিছুমান ডাঙৰ টিমক সময় হৰুৱাই আগলৈ গৈছে এইটো টিমো এটা সময়ত আফগানিস্তানৰ শাৰীতে গৈ পেলাই অধিষ্ঠিত হ'ব আগলৈ যাব এইটো মই আজিৰ খেলখন চাই এই কথাটো ক'ব পাৰোঁ লাহে লাহে এওঁলোকৰ উন্নতি হ'ব বাকী ইণ্ডিয়াই ছাপোৰ্ট কৰিব লাগে ইণ্ডিয়াৰ নিচিনা শ্ৰীলংকাৰ নিচিনা টিম যিবিলাক কাষত আছে এওঁলোকক ছাপোৰ্ট কৰিব লাগে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰি দিব অলপ শ্বেয়াৰ কৰি দিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব হাইপ দি দিব আজিকালি এটা মানুহে 3বাৰ 4বাৰকৈ হাইপ দিব পাৰে তেতিয়া আমাৰ চেনেল আগবাঢ়ি যোৱাত সহায় হয় আৰু এটা কথা যে T20 ৱৰ্ল্ড কাপটো চলি আছে T20 ৱৰ্ল্ড কাপৰ সময়তে আপোনালোকে চেনেলটো শ্বেয়াৰ কৰি মেলি 1 লাখ ছাবস্ক্ৰাইবাৰ হোৱা নাই ইমান দিনৰ পৰা লাগি আছোঁ সেইটো কৰি দিয়ক আপোনালোকে ছাবস্ক্ৰাইব কৰাই মেলি সিমানকৈ আশা কৰিম আৰু এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ধন্যবাদ